যোৰহাটৰ সীমামূৰীয়া কলবৰীয়াত ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। দেৰগাঁও বিধানসভা সমষ্টিত এই ঘটনা বহিৰাগত ভোটেৰে ভোট দিয়াৰ অভিযোগ। অনা অসমীয়া একাংশ অপৰিচিত ব্যক্তি A03CC1896 নম্বৰৰ বাছখনত ভোট দিবলৈ আহিছিল আৰু স্থানীয় ভোটাৰে জব্দ কৰে বাছখন। ইতিমধ্যে 25জন ব্যক্তিয়ে ভোট দিয়াৰ অভিযোগ। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি বচনৰ ৰিপৰ্ট AN লাইভ। যে বাংলাদেশে এজনে কৈছে মোৰ ঘৰ ইউপিত, এজনে কৈছে মোৰ ঘৰ ঝাৰখণ্ডত। গতিকে আমি গাড়ীখন জব্দ কৰি থৈছোঁ। মোৰ এটাই কথা, 100 বাৰ কম এটাই কথা, মই ভোটৰ মেচিনটো আমাক চঞ্জাই দিয়ক, নহ'লে আমাৰ চকুৰ আগত জ্বলাই দিয়ক। এই ন্যায় মোক লাগিবই লাগিব। আৰু মই বেলেগ কথা বেছিকৈ নকওঁ। কিমানজন আহিছিলে? ইয়াত এই গাড়ীখনত ফুল আছে, আমাক চাবলৈ দিয়া নাই প্ৰশাসনে। কথা সিমানে। কেইটা বজাত মানে মই বিশেষ টাইম নাজানো, মই ওলাই গৈছিলোঁ ক'লৈ। কিমান টাইমত আমাৰ আছে ক'ব, কিমান সময়ত আহিছিলে তোমাৰ জানানে? মানুহখিনি এজনে কৈছে বাংলা হেৰিয়া কি ইউপি, এজনে কৈছে ঝাৰখণ্ডৰ পৰা আহিছোঁ। ID দেখাব পৰা নাই চাগে? অকল সেইটো দেখুৱাইছে, আপোনাৰ আধাৰটো দেখুৱাইছে 2 নম্বৰী। আৰু এটা বিচাৰ কৰিব লাগিব আপোনালোকে, আমাৰ যিখিনি পুলিং এজেণ্ট আছিলে ভিতৰত, তেখেতসকলে মানুহ চিনি পাই ভোট দিবলৈ দিলে নে চিনি নোপোৱাকৈ দিলে? কিছুমানে কৈছে দিলে, কিছুমানে কৈছে নাই দিয়া। মানে দিলে বোলে। এই চেণ্টাৰটো হৈছে 6 নং ৱাৰ্ড 58 পঞ্চায়ত। ভিতৰত ভৰোৱা নাই, বৰ্তমান গাড়ীৰ ভিতৰতে সোমাই আছে আৰু পুলিচ প্ৰশাসনে ৰক্ষণাবেক্ষণ দি আছে। চমুকে মই ফালৰ পৰা ইমানে ক'লোঁ। মই ধনখোলৈ 6 নং ৱাৰ্ড 58 পঞ্চায়ত, সমষ্টি আপোনাৰ দেৰগাঁও। তেওঁলোকে কৈছে মিতালী দাস নামৰ বিজেপি এজেণ্ট যিটো ব্যক্তিগৰাকীয়ে যিটো মহিলাগৰাকীয়ে পঠাইছে ইয়ালৈ ভোট দিবৰ কাৰণে। তাৰপিছত বিধায়কৰ নাম সুধিছে, বিধায়কৰ নাম নাজানে। গাঁৱৰ নাম সুধিছে, গাঁৱৰ নাম নাজানে। ভোট কেন্দ্ৰৰ নাম সুধিছে, ভোট কেন্দ্ৰৰ নাম নাজানে। এই ব্যক্তিকে কেনেকৈ ইয়াত ভোটাৰ সাব্যস্ত কৰিব পাৰিব? ইয়াত ভোটাৰ তেওঁলোকে নিজৰ আইকনত যিটো আমি সুধিছোঁ, তেওঁলোকে ইয়াত 25জন ব্যক্তিকে ভোটাৰ সাব্যস্ত কৰিছে। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ, এইটো কেছটো তদন্ত হ'ব লাগে আৰু তেওঁলোকৰ ওপৰত যিটো আছে আমাৰ, যিটো আমি নাজানো, আজিলৈকে আমি দেখিয়ে পোৱা নাই। আজি আমি দেখিছোঁ পোৱা নাই। ইয়াত ভোটটো দিছে 25জনে। এতিয়া ভোট দিলে 25জন ভোট দিয়াৰ পিছত মানে অলপ ইয়াত মানে ডাঙৰ মানুহকেইটা ধৰিলে এইটো ক'ৰ পৰা আহিছে এইটো। সেইকাৰণে ইয়াত এই যিটো এজেঞ্চিসকলে ধৰিলে, তাত যিটো পুলিং এজেণ্টসকলে ধৰিলে, এজন ব্যক্তিক ধৰিলে। এজন ব্যক্তিক ধৰাৰ লগে লগে গোটেইখিনি কেছটো ওলাই গ'ল। ক'ৰ পৰা আহিছে তেওঁলোকে কৈছে দেৰগাঁৱৰ পৰা আহিছে। তাত হৈছে তাৰ আগতো ভোট দি আহিছে, 11জনে ব্যক্তিকে তাত ভোট দিলে। তাৰ আগত ভোট দিছে যিটো বেলেগ এখন কেন্দ্ৰ, 11জন ব্যক্তিকে ভোট দি আহিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।